এখেতলোকৰ শিষ্য বেছি হেৰিয়াত এই শদিয়া ফালে তাৰমানে উজনি অসম কি কৈছিলো কৃষ্ণ এইজোপা জৰি গুটি কৃষ্ণ ইয়াৰ ভিতৰত অলপ দ জেগা আছিলে গাঁত এটা আছিলে তাতে আগৰ ধৰক এই পৰম্পৰা কোৱা শুনো তাতে এভাগৰ নৌকা আছিলে শিকলিৰ সৈতে আৰু আজি প্ৰায় 100 বছৰ আগত ইয়াত ৰাইজে অনুষ্ঠান পাতিলে গুৱা পানী সেৱা কৰিলে হেনো কাঁহী বাতিটো জোকা দিয়ে কিন্তু মানুহবিলাকে অকৰ্ম কৰিবলৈ ল'লে নোধোৱা নেমেলাকৈ দিয়ে কিছুমান নিদিয়েহি তাৰপৰা সেইবিলাক তেওঁ নিজে নিজে বন্ধ হৈ গ'ল নিয়ম নীতিৰ বিচাৰ বিবেচনা নাইকিয়া হ'ল ধৰ্ম ফুটি লৰিলে আৰু ভয় নকৰা হ'ল ধৰ্মলৈ ভগৱানলৈ বৰ নকৰা আজি মহাই আজিহে দেখিছানে বৰভেটি আজিয়ে দেখিছোঁ ক'ব নেকি বিজ্ঞানৰ যুগ আজিয়ে আহিছোঁ আহিলে ইমানকৈ এইপিনে নহা হয় নাই দেউতা আৰু তোমাৰ ভাগ্যতে আহিলোঁ আৰু এইবিলাক হ'লে পূৰ্ণভূমি পূৰ্ণভূমি আহিব লাগে এইবিলাকলৈ আহিলে মানুহৰ মনটো বেলেগ হৈ যায় পূৰ্ণ নহ'লেও মনটো বেলেগ হৈ যায় দৰ্শন এটা দৰ্শন এইখিনি শ বছৰৰ আগৰ ইতিহাস ইয়াত জড়িত হৈ আছে সেইখিনিক আমি যদি অলপ উপলব্ধি কৰোঁ আমাৰ নেক্সট জেনেৰেশ্যনত কিবা এটা নহয় কিবা এটা প্ৰভাৱ পৰিব তাত এইটো বৰ ডাঙৰ কথা কৃষ্ণ স্বভক্তিৰে তোমাক যিখিনি পাৰিছোঁ সেইখিনি দিছোঁ আৰু আমাৰ পিছৰ যিখিনি দিছোঁ যিখিনি আমাৰ আগন্তুক কৰ্মৰাজি আছে তাত যাতে আমাক স্বভক্তিৰে আমাৰ আগবাঢ়ি যাবলৈ শকতে দিয়া প্ৰভু তোমাৰ চৰণত কৰিছোঁ বন্দনা এই ঐতিহাসিক বৰভেটি থান নহয় জানো হে বৰভেটি থান আজি দৰ্শন কৰি দেহা মন কৃতাৰ্থ হ'ল হে প্ৰভু দয়াময় কিবা যদি দুখ ক্ৰুটি আছে সকলো মৰিখন কৰিবা অপৰাধ স্বভক্তিৰে আহিছোঁ তোমাৰ চৰণত অঞ্জলি দিছোঁ আমি ক্ষুদ্ৰ প্ৰাণী আমি একোৱেই নাজানো মূৰ্খ মহমতী কি কয় দাদা এইবোৰ চব আমাৰ পৰিয়াল হৰে কৃষ্ণ 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 হৰে ৰাম সন্ধ্যাৰ এই পৰিৱেশটো সঁচাই আজি আমি আপ্লুত হ'লোঁ এভাগ নামঘৰ বৰভেটি এভাগ সৰু ভাগ তগৰৰ গোন্ধত মলমলাই আছে পৰিৱেশ চৌপাশ এটা নিজান
নিমজ পৰিৱেশ সঁচাই আপ্লুত হৈছোঁ। এইভাগ মূল নামঘৰ ভাগ বৰভেটিৰ। হে প্ৰভু দয়াময়, ৰক্ষা কৰিবা। কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ। এই মূল ভাগ বৰভেটিৰ এটা নিজান পৰিৱেশ। কৃষ্ণ প্ৰভু, এই বৰভেটিৰ এটা নিজান পৰিৱেশ। প্ৰভু দয়াময়, ৰক্ষা কৰিবা। হে প্ৰভু।